আমি যেটো টিফুকবাসী ৰাইজে ইয়াত একত্ৰিতভাৱে মাঘৰ মেজি পৰম্পৰাভাৱে আমি উদযাপন কৰি আহোঁ আৰু তাৰ এবছৰ ব্যতিক্ৰম নহয়। সমূহ ৰাইজে আমি ইয়াতে লগ হৈ বিহু ভোগালী এসাঁজ নিশ্চয় খাম আৰু তাৰ বাবে ইতিমধ্যে আমাৰ সকলোৱে যুৱক যুৱতীসকলে ইয়াতে মানে কাম কৰি আছে ভেলাঘৰৰ পৰা আৰম্ভ কৰি যিটো পৰম্পৰা আৰু পৰম্পৰা হিচাপে আমি গোটেই বস্তুটো আগবঢ়াই নিব বিচাৰিছোঁ। গতিকে আমি আশা কৰিছোঁ খুব সুন্দৰভাৱে আমি আমাৰ মেজি জুইৰ যোগেদি আমি যিটো অসমবাসী যিটো পৰম্পৰা সংস্কৃতি আমি ৰক্ষা কৰিব পাৰিম আৰু উঠি অহা নতুন প্ৰজন্মই যিহেতু আমি অগ্ৰজৰ পৰা যেনেধৰণে এই সংস্কৃতি পাই আহিছোঁ আমাৰ নতুন প্ৰজন্মই ইয়াক আগুৱাই লৈ যাব তেনেধৰণৰ এটা প্ৰস্তুতি আমি টিফুকবাসী ৰাইজে ইয়াতে প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ খুব সুন্দৰভাৱে আমি উদযাপন কৰিব পাৰিছোঁ। প্ৰায় আমি মানে ধৰি লওক 100 ফুটৰ এটা মেজি কাঠৰ মেজি আমি প্ৰস্তুত কৰিব চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে কাম হৈ আছে আৰু বিশেষ আকৰ্ষণ বুলিবলৈ নাই যিটো পৰম্পৰাভাৱে আমি যিটো গ্ৰাম্য সমাজ জীৱনৰ যিখন প্ৰতিচ্ছবি ভেলাঘৰৰ পৰা আৰম্ভ কৰি যিখিনি খাদ্য সম্ভাৰকে আৰম্ভ কৰিব এইখিনি কথাই পৰম্পৰাভাৱে যিখিনি আছে এইখিনিকে থাকিব বিশেষ নতুন বুলি কথা নাই পৰম্পৰাভাৱে যিখিনি আমি ইয়াতে উদযাপন কৰিম গতিকে আশা কৰিছোঁ আৰু পুনৰ সকলোলৈকে আমি মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকলৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।